তথ্য সংগ্ৰহৰ বাবে বন্যপ্ৰাণীৰ দেহত মাইক্ৰ'চিপ সংস্থাপন প্ৰক্ৰিয়া আৰম্ভ হৈছে কাজিৰঙাত। বন্যপ্ৰাণী পুনৰ উদ্ধাৰ সংস্থাপন কেন্দ্ৰই চিকিৎসা প্ৰদান কৰি বনত মুকলি কৰি দিয়া প্ৰাণীৰ দেহত সংস্থাপন কৰা হৈছে মাইক্ৰ'চিপ। বন্যপ্ৰাণীৰ তথ্য সংগ্ৰহ তথা চিনাক্তকৰণৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰিছে কেন্দ্ৰটোৰ কৰ্তৃপক্ষই। বিশেষভাৱে জনাঞ্চল অথবা মানুহৰ ঘৰত প্ৰৱেশ কৰা নাহৰ ফুটুকিৰ ক্ষেত্ৰত এই ব্যৱস্থা গ্ৰহণ কৰিছে CWRCয়ে। এই সন্দৰ্ভত আমাক সবিশেষ জনাব মনোজ প্ৰতিম শইকীয়াই। তথ্য সংগ্ৰহৰ বাবে বন্যপ্ৰাণীৰ দেহত মাইক্ৰ'চিপ সংস্থাপন প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে কাজিৰঙাত আৰু এই মুহূৰ্তত আমি উপস্থিত আছোঁ কাজিৰঙাৰ বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰত। মই প্ৰথমে ইয়াৰ যি পৰিৱেশ সেই পৰিৱেশ দেখুৱালৈ ভিডিঅ' জাৰ্নেলিষ্ট সুহাস হাজৰিকাক মই অনুৰোধ জনাইছোঁ। আচলতে কাজিৰঙাৰ বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰত চমুকৈ CWRCৰ পৰা আচলতে বনত মুকলি কৰি দিয়া যিসমূহ বন্যপ্ৰাণী সেই বন্যপ্ৰাণীৰ দেহত সংস্থাপিত কৰা হৈছে মাইক্ৰ'চিপ আৰু বনত মুকলি কৰি দিয়া বন্যপ্ৰাণীৰ প্ৰয়োজন সাপেক্ষে তথ্য সংগ্ৰহ বা চিনাক্তকৰণৰ বাবেই কৰা হয় এই বিশেষ ব্যৱস্থা। সমান্তৰালকৈ যদি চোৱা যায় বিশেষভাৱে জনাঞ্চলত বা মানুহৰ ঘৰত সোমোৱা সাপ নাহৰ ফুটুকী আদি বন্যপ্ৰাণী উদ্ধাৰ কৰাৰ পাছত সেই সাপডাল বা সেই নাহৰ ফুটুকীটো পূৰ্বে উদ্ধাৰ কৰা হৈছিল নেকি সেই তথ্য চিকিৎসকে লাভ কৰে মাইক্ৰ'চিপৰ যোগেদি। CWRCৰ যি চিকিৎসক সেই চিকিৎসকৰ মতে আচলতে নাহৰ ফুটুকী সাপৰ ক্ষেত্ৰত মুকলি কৰি দিয়াৰ পাছত ইতিমধ্যে তথ্য লাভ কৰি এক প্ৰকাৰ সফলতা অৰ্জন কৰিছে CWRC কৰ্তৃপক্ষই। এই মুহূৰ্তত চিকিৎসক ভাস্কৰ চৌধুৰী আছে আমাৰ সৈতে। প্ৰথমতে আপোনাৰ ওচৰলৈ আহিছোঁ, মাইক্ৰ'চিপ প্ৰক্ৰিয়া ইতিমধ্যে চলি আছে, কেনেধৰণে এই কামখিনি কৰা হয়, কেনেধৰণে সফলতা অৰ্জন কৰিছে, কি ক'ব? আমাৰ বন্যপ্ৰাণী পুনৰ সংস্থাপন আটাইতকৈ এটা ইম্পৰ্টেণ্ট বস্তু হৈছে আমি ট্ৰিটমেণ্ট কৰাৰ পিছত জন্তুবোৰ বাচিলনে আৰু যদি বাচিল কিমান দিন বাচি আছিল, অৰ্থাৎ পষ্ট ৰিলিজ মনিটৰিং বুলি কয়। আমাৰ ইয়ালৈ অহাৰ পিছত আমি ট্ৰিটমেণ্ট দিয়াৰ পিছত বা নাৰ্ছিং কৰাৰ পিছত আমি যেতিয়া বনত মেলি দিয়াৰ পিছত সেই সময়ৰ কিমান সংখ্যক বাচে আৰু তেওঁলোকে কেনেকৈ থাকে কি কৰে সেই সমূহ প্ৰক্ৰিয়াৰ ভিতৰত আমাৰ এই পষ্ট ৰিলিজ মনিটৰিঙৰ ভিতৰত মাইক্ৰ'চিপো এটা তেনেকুৱা এটা সঁজুলি। সেই সঁজুলিৰ ধৰক কাৰোবাৰ ৰেডিঅ' কলাৰ আছে যাক আমি প্ৰতি মুহূৰ্তত মনিটৰিং কৰি থাকিব পাৰোঁ। কিছুমানত আমি মাইক্ৰ'চিপ লগাই দিওঁ। মাইক্ৰ'চিপটো আমি সেই জন্তুটো আকৌ যদি উদ্ধাৰ হয় আৰু সেই মাইক্ৰ'চিপটো যদি পাওঁ তেতিয়াহ'লে সি কিমান দিনলৈ বাচিল আৰু তাৰ যি স্থানত মুকলি কৰিছিল তাৰ পৰা কিমান দূৰত সি গ'ল, এনেকুৱা ধৰণৰ তথ্য পোৱা যায়। সেই তথ্যই আমাক কি কৰে, আমাক সহায় কৰে যে আমাৰ যিবিলাক প্ৰচেষ্টা আছে এই প্ৰচেষ্টাটো লাহে লাহে আৰু উন্নত আমি কৰিব পাৰোঁ নেকি তাৰ এটা ডাটা পোৱা যায়। আমি সাপ আৰু লেপাৰ্ডত সঘনাই কৰি আছোঁ। সাপৰ ক্ষেত্ৰত এইটো কথা যে আমি সাধাৰণতে কি কৰোঁ, এটা বিষাক্ত সাপ বা অবিষাক্ত সাপেই হওক ঘৰৰ ভিতৰত সোমোৱাৰ লগে লগে আমি তাৰমানে সাপটো উদ্ধাৰ কৰি একেবাৰে বনৰ একেবাৰে ভিতৰত মুকলি কৰি দিওঁ, ফৰেষ্টৰ একেবাৰে ঘন একেবাৰে ডাঠ হাবিত মুকলি কৰি দিওঁ। আচলতে কথাটো এনেকুৱা নহয়। সাপৰ যিটো হোম ৰেঞ্জ বুলি কয়, অৰ্থাৎ তাৰ চলা ফিৰা কৰা যিটো এৰিয়া, সেই এৰিয়াটো বৰ সৰু। এইটো ডিপেণ্ড কৰে বহু ফেক্টৰৰ ওপৰত, যেনে ধৰক যদি এতিয়া বিষাক্ত সাপ হয় আৰু যিবিলাক সাপে অকল সাপহে খায়, তেনেকুৱা ধৰণৰ সাপে কিমান জেগা ঘূৰিব তাক ডিপেণ্ড কৰিব তাৰ খাদ্যৰ ওপৰত আৰু তাৰ ছিকিউৰিটি ছেফটিৰ ওপৰত। যিকোনো জন্তুৰ ক্ষেত্ৰতে সেইটো প্ৰযোজ্য। সাপৰ ক্ষেত্ৰত সেই এৰিয়াটো বৰ সৰু হয়, অৰ্থাৎ এটা সাপৰ ঘৰ বুলি ক'লে আপুনি খুব ডাঙৰ এৰিয়া এটা নহয়, 100-200 স্কুৱেৰ মিটাৰৰ ভিতৰতে সাপটো থাকে। গতিকে আপুনি সাপটো যদি ইয়াৰ পৰা নি পেলাই 5 কিলোমিটাৰ দূৰত এৰি দিয়ে তেতিয়া সেইটো জেগা সাপটোৰ কাৰণে নতুন জেগা হৈ পৰে। একেটা কথাই লেপাৰ্ডৰ ক্ষেত্ৰতো। লেপাৰ্ডটো ধৰক সৰু এৰিয়া, সৰু অঞ্চলত থাকে, তাক বেলেগ এটা জেগাত মুকলি দিয়াৰ লগে লগে তাৰ জেগাটো চেঞ্জ হৈ যায়। তাত বিভিন্ন প্ৰব্লেম, সি সেইটো জেগা চিনি নাপায়। তাত কোন আছে বেলেগ লেপাৰ্ড সি চিনি নাপায়, খাদ্য ক'ত আছে চিনি নাপায়, পানী ক'ত আছে চিনি নাপায়। গতিকে তেনেকুৱা ক্ষেত্ৰত কি হ'ব যে লেপাৰ্ডটো আমি ৰিলিজ কৰি দিয়াৰ পিছতো হয়তো তাৰ মৃত্যুৰ সম্ভাৱনা বেছি থাকে। গতিকে সেই বস্তুটো বন্ধ কৰিবলৈ আচলতে আমি এই মাইক্ৰ'চিপ লগাই আছোঁ আৰু আমি চাইছোঁ যে একেটা লেপাৰ্ডকে বা একেটা সাপকে আমি বাৰে বাৰে উদ্ধাৰ কৰিব লগা হৈছে নেকি। ধন্যবাদ জ্ঞাপন কৰিছোঁ এই মুহূৰ্তত মনোজ প্ৰতিম শইকীয়া আমাক সবিশেষ জনোৱাৰ বাবে।